আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ চেপ্টাৰ নাম্বাৰ 1.1 এক্সাৰচাইজ নাম্বাৰ আৰু কুৱেশ্যন নাম্বাৰ হৈছে 1. How many integers are there in between 5 and -13? তাৰমানে ইয়াতে কুৱেশ্যন সুধিছে -13 আৰু 5ৰ মাজত অখণ্ড সংখ্যা কেইটা আছে। আমি এইটো কুৱেশ্যনৰ এনচাৰসমূহ এনেধৰণে লিখিব পাৰিম। The integer lying between 5 and 13 অৰ্থাৎ 5 আৰু 13ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হৈছে -12, -11, -10, -9, -8, -7, -6, -5, -4, -3, -2, -1, 0, 1, 2, 3, 4, 13 আৰু 5ৰ মাজত যিকেইটা অখণ্ড সংখ্যা পোৱা হয় সেইকেইটা 17। ইয়াতে 17টা অখণ্ড সংখ্যা পোৱা যায়। এই অখণ্ড সংখ্যাখিনি উলিয়াবলৈ হ'লে এডাল সংখ্যা ৰেখা অংকন কৰিব লাগিব আৰু সেই সংখ্যা ৰেখাত এই চিত্ৰত দেখুওৱাৰ দৰে এনেধৰণে এডাল সংখ্যা ৰেখা অংকন কৰি ইয়াতে সংখ্যাসমূহ চিহ্নিত কৰিব লাগিব। মাজতে শূন্যটো লিখিব লাগিব আৰু শূন্যৰ পৰা সোঁহাতে আমি ধনাত্মক সংখ্যাবোৰ লিখিব লাগিব অৰ্থাৎ 1, 2, 3, 4, 5 আৰু বাওঁফালে ঋণাত্মক সংখ্যাসমূহ লিখিব লাগিব। যিহেতু অখণ্ড সংখ্যাত ধনাত্মক আৰু ঋণাত্মক সংখ্যা দুয়োটাই থাকে, গতিকে আমি এনেধৰণে অংকন কৰি পিনি 3 আৰু -13ৰ মাজত যিমানখিনি অখণ্ড সংখ্যা আছে সেইখিনি আমি এনেধৰণে পাব পাৰোঁ। গতিকে আমি লিখিব পাৰিম টোটেল ইণ্টিজাৰ্ছ ইজ ইকুৱেল টু 17। মুঠ অখণ্ড সংখ্যা হ'ল 17টা। আৰু নেক্সট কুৱেশ্যন এনচাৰখিনি অন্য ভিডিঅ'ৰ মাধ্যমেৰে দিয়া হ'ব।